এয়া তোমালোকৰ ক্লাছ 9 NCERT জিঅ'গ্ৰাফী চেপ্টাৰ 1 ইণ্ডিয়া চাইজ এণ্ড লোকেশ্যন। এইটো চেপ্টাৰত মষ্টলি ফেকচুৱেল কথা দিয়া আছে, বুজি নাপাবলগীয়া ৰকেট চায়েন্স একো নাই। এটা খুবেই সৰু চেপ্টাৰ, খুবেই ইম্পৰ্টেণ্ট চেপ্টাৰ, যাৰ কাৰণে আমি ইয়াক ইগনোৰ কৰিব নোৱাৰো। কাৰণ এইটো চেপ্টাৰত থকা গোটেইখিনি বস্তু অকল এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰাই নহয়, বাট বিং এ চিটিজেন অফ ইণ্ডিয়া আমি এইখিনি কথা জনাটো খুবেই দৰকাৰ হয়। গতিকে এটা ডিছকাশ্যন খুবেই ইম্পৰ্টেণ্ট। এইটো চেপ্টাৰত আমি শিকিব চেষ্টা কৰিম যে আমাৰ ইণ্ডিয়াখন কিমান ডাঙৰ হয়, আমি ক'ত আছো, আমাৰ লোকেশ্যনটো আমাৰ নিজৰ কাৰণে ষ্ট্ৰেটেজিকেলি কিয় ইম্পৰ্টেণ্ট হয়, লগতে আমাৰ ইণ্ডিয়াখন ৱৰ্ল্ডৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয়, কিছুমান ফেকচুৱেল কথা যেনে আমাৰ নেইবাৰ্ছ কোন কোন আছে, আমাৰ ওচৰত চিজ এণ্ড অ'চিয়ানছ কি কি আছে, তো ঠিক এনেকুৱা ধৰণৰ কথাবোৰৰ ওপৰত আমি এইটো চেপ্টাৰত ফ'কাছ কৰিম। এতিয়া ইণ্ডিয়া, যাক আমি ভাৰত বা হিন্দুস্তান বুলি কওঁ, এখন বহুত এনচিয়েণ্ট চিভিলাইজেশ্যন হয়, ওৱান অফ দ্য ফাইনেষ্ট চিভিলাইজেশ্যনছ ডেট দ্য ৱৰ্ল্ড হেজ চিন। সকলোৱে জানে যে আমাৰ হাতত সকলো ধৰণৰ ৰিচোৰ্চেছ আছিলে আৰু কি ধৰণে আমি চবতকে আগত আছিলো। উই ৱেৰ গ্ৰ'ৱিং। আৰু সেইটো কাৰণে সকলোৰে চকু ইণ্ডিয়াৰ ওপৰত, যাৰ কাৰণে এটা সময়ত আমি বহুত ইনভেজনছ ফেচ কৰিবলগীয়া হৈছিলে। আৰু আহ, সকলোৱে আহি আমাক লুট কৰি কৰি লৈ যায়। আমাৰ অৱস্থা একদম চেচ হৈ গৈছিলে আৰু ব্ৰিটিছে আহিটো একদম মানে গোটেই মানে কি বুলি কয়, ডেষ্ট্ৰয় কৰিছিলে। ঠিক আছে। 1947ত আমি যেতিয়া ইণ্ডিপেণ্ডেণ্ট হৈছিলো, তেতিয়া আমাৰ মৰ্টেলিটি ৰেট অকল 27 ইয়াৰ্ছ আছিলে। মানে এজন মানুহে এভাৰেজ অকল 27 ইয়াৰ্ছহে জীয়াই থাকে। ইমান বেয়া অৱস্থা আছিলে। খাবলে নাই, থাকিবলে নাই, পিন্ধিবলে নাই, এডুকেশ্যন নাই, একোৱেই নাই। ইমানখিনি বেয়া অৱস্থা হোৱাৰ পিছতো আমি যে ফৰ দ্য নেক্সট 60 to 70 ইয়াৰ্ছ আমি গ্ৰ' কৰি আছো, আমি যে এটা ৰিমাৰ্কেবল এটা কি বুলি কয়, এটা মানে ইম্প্ৰুভমেণ্ট, আমি যে এটা ৰিমাৰ্কেবল ইম্প্ৰুভমেণ্ট দেখুৱাইছো ইন দ্য ফিল্ড অফ এগ্ৰিকালচাৰ হওক, ইণ্ডাষ্ট্ৰিজ হওক, এটা অভাৰঅল ইকনমিক ডেভেলপমেণ্ট হওক, সকলো ফালৰ পৰা এই গোটেইখিনি বস্তু গোটেই ৱৰ্ল্ডে দেখিছে। আমাৰ ইণ্ডিয়াখন ৱৰ্ল্ডৰ 7th লাৰ্জেষ্ট দেশ হয়, মানে 2.4% অফ দ্য টোটেল গ্ল'বেল লেণ্ড এৰিয়া। পৃথিৱীত যিমান মাটি আছে তাৰে 2.4% লেণ্ড এৰিয়া অকল ইণ্ডিয়াতে আছে। আৰু ইণ্ডিয়াৰ লেণ্ড এৰিয়া কিমান, 3.28 মিলিয়ন স্কুৱেৰ কিলোমিটাৰ। তো স্কুৱেৰ কিলোমিটাৰ বুলি কোৱা বা তাক উল্টাকে কোৱা একেই কথা। এতিয়া লেণ্ড বাউণ্ডেৰী মানে এই গোটেই লেণ্ড বাউণ্ডেৰী আমাৰ কিমান আছে, আমাৰ আছে 15,200 এপ্ৰক্সিমেটলি। আৰু আমাৰ যোনটো কোষ্ট লাইন মানে হ'ল এই সাগৰৰ পাৰ, ইনক্লুডিং আন্দামান আৰু লাক্ষাদ্বীপ, আমাৰ 7,516 আছে। ঠিক আছে। নাও মুভিং অন টু আৱাৰ নেইবাৰ্ছ। আমাৰ নেইবাৰ্ছ কোন কোন আছে চাওঁ আহা। আমাৰ নেইবাৰ্ছ কোন কোন আছে, নৰ্থ ৱেষ্টৰ পিনে এইফালে আছে পাকিস্তান। পাকিস্তানে ষ্টেট বৰ্ডাৰ শ্বেয়াৰ কৰে কাৰ লগত, জম্মু কাশ্মীৰ, ৰাজস্থান, পাঞ্জাব আৰু গুজৰাট। তাৰ ওচৰত আছে আফগানিস্তানেও আমাৰ লগত লেণ্ড এৰিয়া শ্বেয়াৰ কৰিছিলে, বাট এইখিনি এৰিয়া যাক আমি POK বুলি কওঁ, POK খিনি বৰ্তমান ইলিগেলি দ্য এৰিয়া ইজ ইন দ্য হেণ্ডছ অফ দ্য মোষ্ট ফেমাছ পাকিস্তান। ঠিক আছে। তো সেই পাকিস্তানৰ হাতত থকাৰ কাৰণে এতিয়া আমাৰ লগত আফগানিস্তানে ডাইৰেক্টলি লেণ্ড শ্বেয়াৰ নকৰে। ঠিক আছে। আচ্ছা, নৰ্থৰ পিনে যদি চাওঁ, নৰ্থৰ পিনে এইফালে আছে চাইনা। ঠিক আছে। চাইনাৰ ওচৰত এইখিনিতে আছে নেপাল, তাৰপিছত এইখিনিত আছে ভূটান, তাৰপিছত ইষ্টৰ ফালে এয়া আছে বাংলাদেশ, আৰু এইফালে আছে ম্যানমাৰ। ঠিক আছে। আৰু যদি আমি লেফ্টৰ পিনে মানে চাউথ ৱেষ্টৰ ফালে চাওঁ, চাউথ ৱেষ্টৰ ফালে চাবলৈ গ'লে এইখিনিতে মানে লক্ষদ্বীপ আইলেণ্ডছৰ ঠিক ডাউন চাইডে এইখিনি হ'ল মলদ্বীপছ। ঠিক আছে। আৰু এইখন হ'ল শ্ৰীলংকা। এতিয়া প্ৰশ্ন এটা আহিব পাৰে যে আমাৰ ইণ্ডিয়াখনে লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী কাৰ লগত শ্বেয়াৰ কৰে, সেইখন হ'ল বাংলাদেশ। ঠিক আছে। এতিয়া আমাৰ যোনটো লোকেশ্যন, সেই লোকেশ্যনটোলৈকে আহোঁ।
লোকেশনটো আমি এনেকে চাওঁ যে আমাৰ লংগিটিউডিনেল এক্সটেন্ট আৰু লেটিটিউডিনেল এক্সটেন্ট। লংগিটিউডিনেল এক্সটেন্ট বুলি ক'বলৈ গ'লে এটা হ'ল এইটো আৰু এটা হ'ল এইটো, ঠিক আছে? আৰু লংগিটিউডিনেল এক্সটেন্টটো আমি কোনফালৰ পৰা চাওঁ? লেফ্ট টু ৰাইট। কিয়? লেফ্টৰ পিনে আছে লণ্ডন, লণ্ডনত আছে প্ৰাইম মেৰিডিয়ান, যাক আমি 0 ডিগ্ৰী লংগিটিউড বুলি কওঁ। তো এইফালৰ পৰা ইষ্টৰ ফালে যিমানে আহি থকা যায়, তো ইণ্ডিয়াৰ একদম মানে এইটো পইণ্ট, এই পইণ্টটোক কোৱা হয় কি বুলি? 68 ডিগ্ৰী 7 মিনিট ইষ্ট, ঠিক আছে? তাৰপিছত আৰু এইফালে এইটো হ'ল 97 ডিগ্ৰী 25 মিনিট ইষ্ট। আৰু লেটিটিউডিনেল এক্সটেন্ট যদি চাবলৈ যাওঁ, আমি যদি ইকুৱেটৰৰ ফালৰ পৰা আহিলে এইখিনি হ'ল 8 ডিগ্ৰী 4 মিনিট আৰু এইখিনি হ'ল কি 37 ডিগ্ৰী 6 মিনিট। কিন্তু আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ কিন্তু এইখিনিলৈকে আছে। তো আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছৰ ফালৰ পৰা যদি চাওঁ, এইটো আমাৰ ফাৰ্ষ্ট পইণ্ট 6 ডিগ্ৰী 45 মিনিট। কিন্তু আমাৰ যোনটো মেইনলেণ্ড, এই যোনটো মেইনলেণ্ড, এই মেইনলেণ্ডৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, আমি এইখিনিতে কি আছে 8 ডিগ্ৰী 4 মিনিট নৰ্থ, ঠিক আছে? গতিকে এই যোনটো লংগিটিউডিনেল এক্সটেন্ট আৰু এই যোনটো লেটিটিউডিনেল এক্সটেন্ট, দুটা এপ্ৰক্সিমেটলি একেই হয়। ইট ইজ এবাউট 30 ডিগ্ৰী, ঠিক আছে? যদিও আমাক এই দীঘলটো অকণমান বেছি যেন লাগে, বাট দুইফালৰ পৰা চাবলৈ গ'লে দুইফালৰ পৰা একেই হয়, ঠিক আছে? এতিয়া কি বুলি কয়, হোল্ড অন এক ছেকেণ্ড, আৰু অকণমান ডিলিট কৰি লওঁ, তাৰপিছত আমি চাম। ডিলিট অ'কে, ডান। আমাৰ ইণ্ডিয়াৰ মাজেৰে এডাল খুব ইম্পৰ্টেণ্ট লংগিটিউড যায়। সেই লংগিটিউডডালৰ নাম হ'ল ষ্টেণ্ডাৰ্ড মেৰিডিয়ান। তো ই হয় কিমান হয় 82 ডিগ্ৰী এইখিনি জেগাত 82 ডিগ্ৰী 30 মিনিট ইষ্ট। কোনফালেৰে যায়? এইখিনি জেগাত আছে ইউ পি আছে, তো ইউ পিৰ মিৰ্জাপুৰৰ ওচৰেৰে যায়, ঠিক আছে? তাৰপিছত আৰু এডাল খুব ইম্পৰ্টেণ্ট লেটিটিউড যায়, সেই লেটিটিউডডাল হ'ল ট্ৰপিক অফ কেঞ্চাৰ। এইডাল আৰু ট্ৰপিক অফ কেঞ্চাৰডালে আমাক অলমষ্ট দুটা ইকুৱেল হাফত ডিভাইড কৰে। ট্ৰপিক অফ কেঞ্চাৰডাল হ'ল 23 ডিগ্ৰী 30 মিনিট নৰ্থ। এইবিলাক চব ফেকচুৱেল কথা, ঠিক আছে? ইয়াত একো এক্সপ্লেইন কৰিবলগীয়া বস্তু নাই। আৰু এটা লাষ্ট বস্তু এটা আছে, এইটো ভিডিঅ'ত এইখিনিতে মই কি বুলি কয় ফিনিছ কৰিম এইখিনিতে। ফিনিছ কৰি উঠি নেক্সট ভিডিঅ'টোত আমি কিছুমান এনালিটিকেল বস্তু চাম। লাষ্ট কথাটো হ'ল যে এপ্ৰক্সিমেটলি 22 ডিগ্ৰী মানৰ ওচৰত, মানে এইখিনিমান জেগাৰ পৰা আমাৰ ইণ্ডিয়াখন এই তলফালে কি হৈ আহে? চেপি আহে, ঠিক আছে? এই চেপি অহাটোক ইংলিছত কোৱা হয় টেপাৰ হৈ আহা বুলি কয়। তো আমাৰ ইণ্ডিয়াখন এইখিনিৰ পৰা কোনফালে ইণ্ডিয়ান অ'চেনৰ ফালে কি হৈ আহে? চেপি আহে, আৰু ফাইনেলি ইণ্ডিয়ান অ'চেনখনক দুটা ভাগত ভাগ কৰি দিয়ে। এটা হ'ল বে অফ বেংগল, এটা হ'ল এৰেবিয়ান চি, ঠিক আছে? আৰু এই এনেকুৱা ধৰণৰ এৰিয়া য'ত তিনিও পিনে লেণ্ড আছে আৰু মাজত এনেকুৱা ৱাটাৰ আছে, তো অকণমান যিখিনি যদি চাইজটো যদি স্মল হয়, তাক আমি কওঁ বে বুলি কওঁ। তো বে অফ বেংগল, ঠিক আছে? বেতকে যদি অকণমান ডাঙৰ হয়, তাক আমি গাল্ফ বুলি কওঁ, ঠিক আছে? তো এইখিনিয়ে আছিলে এইটো ভিডিঅ'ৰ কাৰণে। নেক্সট ভিডিঅ'টোত আমি কিছুমান এনালিটিকেল বস্তু চাম, য'ত আমি চাম যে আমাৰ ইণ্ডিয়াখনৰ লোকেশ্যনটো কিয় ইমান ইম্পৰ্টেণ্ট হয়, আৰু ইণ্ডিয়াখন ৱৰ্ল্ডৰ কাৰণে কিয় ইমান ইম্পৰ্টেণ্ট হয়, ঠিক আছে? থেংক ইউ ছ' মাছ।